অসম পুলিচৰ দৰমহা বাষ্পীভৱনৰ পৰা হয় নেকি? নে অসম পুলিচৰ দৰমহা অসমৰ ৰাইজৰ পইচাৰে হয়? এই কথা অসম পুলিচক স্পষ্ট কৰিব লাগে যে তেওঁলোকে বিজেপিৰ পুলিচ নে অসমৰ পুলিচ। কেছ দিওঁ তেতিয়া পুলিচে কেছটো ৰেজিষ্টাৰ কৰিবলৈ কিয় ভয় খায়? অসম পুলিচৰ দৰমহা বাষ্পীভৱনৰ পৰা হয় নেকি? নে অসম পুলিচৰ দৰমহা অসমৰ ৰাইজৰ পইচাৰে হয়? এই কথা অসম পুলিচক স্পষ্ট কৰিব লাগে যে তেওঁলোকে বিজেপিৰ পুলিচ নে অসমৰ পুলিচ। অসম পুলিচৰ খাকী পোছাকত ইতিমধ্যে নগাঁৱৰ চামগুৰিত বিজেপিৰ গুণ্ডাই বুট জোতা দি পেলাই লাট মাৰিছে। বুট জোতা পিন্ধি খাকী পোছাকত দিন দুপৰত লাট মৰা গুণ্ডাক পুলিচে ধৰিবলৈ সাহস নাই আৰু কোনো নটিচ নাই, কোনো চাৰ্জ ৱাৰেণ্ট নাই। আৰু কাৰ কথা কৈছে? মানৱ ডেকা 2024 চনৰ 23 আগষ্ট আছাম ট্ৰিবিউন আপোনালোকে পঢ়িব। 2024 চনৰ 23 আগষ্ট আছাম ট্ৰিবিউনত আপোনালোকে পঢ়িব। মই আপোনালোক কপিটো দি দিম। ADR এটা ৰিচাৰ্চ সংস্থা, এটা আমাৰ ৰাজনীতিকসকলৰ চৰিত্ৰ সম্পৰ্কত গৱেষণা কৰা এটা সংস্থা ADR। ভাৰতবৰ্ষৰ 151 গৰাকী MP আৰু MLAৰ বিৰুদ্ধে মহিলা নিৰ্যাতনৰ কেছ আছে। এইটো মোৰ ৰিপৰ্ট নহয়, আছাম ট্ৰিবিউনত আহিছিলে ADRৰ ৰিপৰ্টটো। ADRৰ ৰিপৰ্টত লিখা আছে যে ভাৰতবৰ্ষৰ 151 গৰাকী MP আৰু MLA মহিলাৰ ওপৰত নিৰ্যাতন চলোৱা কেছ আছে, গ্ৰেপ্তাৰ হৈছে আৰু তাত অসমৰ মানৱ ডেকা নামটো আছে। এইটো ADRৰ ৰিপৰ্ট পাব্লিছ বাই আছাম ট্ৰিবিউন। কি কথা ক'ল? অসম পুলিচে পঢ়ি ল'ব এইটো।